Hello everyone, welcome to my YouTube channel and Facebook page. আজি হৈছে শিৱৰাত্ৰি পূজা আৰু এয়া মই ৰাতিপুৱাই পূজাত বহিলো পূজা কৰি এয়া মই কোড গৈ আছো কম বাৰু তাৰ কাৰণে আপোনালোকে শেষলৈকে ভিডিওটো চাব লাগিব আৰু পৰিবেশটো ইয়াৰ খুব ধুনীয়া সেইভাবে মই ইয়াত ভিডিও এটা বনালো তো আজি হৈছে শিৱৰাত্ৰি পূজা আৰু মই যোৱা কালি গধূলি গুৱাহাটীৰ পৰা আহিলো আৰু এয়া ৰাতিপুৱাটো অকনমান আগত দেখিলে মই পূজা কৰি পাপা মই ওলাই আহিছো আমাৰ ওচৰৰে গাঁও এখনত মানে ইয়াত মানুহে ঘৰত এটা ইন্ডাষ্ট্ৰি টাইপৰ বনাইছে বোমৰ যেটো আমি গধূলি যেটো পূজাত বা মন্দিৰ তেনেকুৱা প্ৰগ্ৰাম কিছুমানত বোম বিলাক ফুটাই সেই বোম আমি লবলৈ আহিছো পাপা আৰু মই এইখিনি টাইমত এনেও ফ্ৰী থকা যায় বাৰু যেটো ব্ৰতো আছে আজি একো খোৱাও নাই প্ৰতি দিনটো আমি প্ৰতিজনী ছোৱালী বিহেককে ছোৱালী বুলি নহয় বাৰু মানুহবিলাকে ব্ৰত ৰাখে মানে লগনে থাকি তো ইপিনে এখন বাগান চকচন সব আমৰে গছ এইবিলাক ইমান ধুনীয়া লাগিছে ন তো ইপিনে আপোনালোকে বাৰু আজি ক'ত পূজা কৰিলে জনাবচোন তো ৰব আমাৰ যেটো মানে পূজা হয় আমাৰ ঘৰৰ ওচৰতে শিৱ মন্দিৰ এটা আছে গধূলি মই যাম বাৰু মন্দিৰত আপোনালোকক দেখাম তাৰ আগত চাওক আৰু এয়া বোমা বিলাক আমি আহি পালো মানুহঘৰৰ তাত আৰু এয়া পাপায়ে বোমাৰ দাম দৰটো সুধি আছে আৰু এই বোমা বিলাক এনেদৰে মৰা পাতৰ ৰছীৰ মেৰিয়াই এইবিলাক বনাই মানুহজনে বনাই আছে এইবিলাক চাব পাৰে বোম বিলাক আৰু এই যে ঠেকিৰ মাজে শুনি আছে তিৰটা দুজনী মানে মই ভিডিও নকৰিলো বাৰু তাহাতক মানে হিহতে ঠেকিত মানে এঙাৰ গ্লাস কিবা কিবি এইবিলাক গুৰি কৰি বনাই আছে আৰু এয়া মই বোমা লৈ ললো পাপা মই তাৰ পাছত এয়া আমাৰ মন্দিৰৰ গধূলিৰ পৰিবেশ গধূলি ওলাই আহিছো তো আমাৰ এই মন্দিৰটোত দুদিনীয়া পূজা কৰা হয় প্ৰতি বছৰে তো আজি যেহেতুকে পূজা পৰিছে ৰাতিপুৱা 11টা বজাৰ পৰা তো পূজা ভাগ ৰাতি হ'ব এতিয়া পুৰোহিতে পূজাত বহি আছে আমি অকনমান দেৰিকে পূজাত বহিম আমিও তো ইপিনে গেটখন চাব পাৰে কেনেকুৱা লাগিছে জনাব প্ৰতি বছৰে কিবা নতুনত্ব আনিবলৈ মানে ট্ৰাই কৰি আছে সেইখিনি আমাৰ কাৰণে বহুত মানে ভাল লগা কথা আমাৰ গাঁওখনৰ কাৰণে আৰু ইপিনে তিথিবিলাক মতা হয় বাৰু বহুত দূৰৰ পৰা মানুহবিলাক আহে ইয়াতে আৰু এইজনী ভণ্টি আৰু মই বাৰে ভণ্টিক কেমেৰাৰ ওচৰত আনিবলৈ ট্ৰাই কৰো কিন্তু তাই নাহে জানে নাই বৰ লাজ কৰে চাবচোন এপিনে মই কৈ আছো কিন্তু তাই শুনা নাই বহুত লাজ এই 5G ৰ যুগতো কোনোবাৰ এনেকুৱা এজনী ছোৱালী আছে নে যাৰ এটা ইনষ্টা একাউন্ট নাই যাৰ ফেসবুক একাউন্ট এটা নাই সেইজনী হৈছে মোৰ ভণ্টিজনী আৰু কি ক'ব আৰু কিন্তু তাৰ এনেকুৱা নহয় যে তাৰ ওচৰত ফটো নাই তাই ঢেৰ ফটোশুট কৰে কিন্তু সব গ্যালাৰীত ৰাখি থৈ দিছে কিন্তু একাউন্ট এটাও নাই আৰু এইখন হৈছে আমাৰ মন্দিৰৰ থানখন ইয়াত আমি ৰাতিপুৱা চাকি ধূপ জ্বলাইছো তো এই পৰিবেশটো চাব পাৰে আৰু ভণ্টিয়ে মই ভিডিও কৰি থাকোতে এবাৰ সেৱা কৰিবলৈ গ'ল আৰু এপিনে এয়া ৰাতিপুৱা যে আমি বোম লৈছিলো পাপা মই এইবিলাক বোম বিলাক পুতিছে এতিয়া গধূলি জ্বলাব আৰু এপিনে ধুনীয়া সেলফি পইণ্ট এটা বনাইছে খুব ধুনীয়া ইয়াত কিন্তু মই ঢেৰ ফটো উঠিলো আৰু এপিনে এতিয়া ওজাপালি ষ্টাৰ্ট হ'ব আপোনালোকে কোনেনো ওজাপালি চাই ভাল পায় প্লিজ কমেন্ট এটা কৰিব মইতো আগৰ ভিডিওটো এটা ওজাপালি ক্লিক এটা দিছিলো আমাৰ মনোহা পূজা হৈছিল যে খুৰীহতৰ তো ওজাপালি চাই মই বহুত বেছি ভাল পাওঁ তো আজিলে ভিডিওটো ইমানখিনি আছিল যদি ভিডিওটো চাই ভাল পালে প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ এণ্ড নতুনকৈ যদি কোনোবাই চাই আছে দেন সাবস্ক্ৰাইব টু কৰি দিব একেবাৰে নাপাহৰিব আৰু এইজনী হৈছে মোৰ মৰমৰ কিউট ভণ্টি আৰু দাদাৰ ছোৱালীজনী আৰু এইপিনে গধূলি আমাৰ বোমটা ফুটালে আৱাজ কিন্তু বহুত তো ইয়াৰ পিছত আমি ওজাপালি চাম তো আপোনালোকেও চাই থাকক মোৰ লগত